নাই কলা কৃষ্টি ধৰ্ম সাহিত্য সংস্কৃতি দি অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিলে হে মহাপুৰুষজনৰ আদৰ্শৰে গঠিত এই মমতাময়ী কলা কেন্দ্ৰ আজি মোক দুআষাৰ ক'বলৈ দিয়াত আপোনালোক সকলোলৈকে মই ভক্তি ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এতিয়া মই জগত গুৰুজনাৰ বিষয়ে দুআষাৰমান ক'বলৈ লৈছোঁ ভুল হ'লে ক্ষমা কৰিব জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকেও পাম তুহাৰি চৰণ কুৰেণু হত কৌতি বাৰে কৰোহু প্ৰণাম বাৰে কৰোহু প্ৰণাম আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁও জিলাৰ আলিপুখুৰী নামে ঠাই তেওঁ দেউতাকৰ নাম আছিল কুসুমৰ ভূঞা মাকৰ নাম আছিল সত্যসন্ধ্যা ককাকৰ নাম আছিল সূৰ্য বৰভূঞা আইতাকৰ নাম আছিল খেৰহুতি সৰুতে শংকৰদেৱৰ মাক দেউতাক ঢুকোৱাৰ পাছত বুঢ়ীমাক খেৰহুতিয়ে শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিছিল সৰুতে শংকৰদেৱ এজন সাহসীয়া শিশু আছিল তেওঁ ভৰ বাৰিষা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ হ'ব পাৰিছিল প্ৰকাণ্ড ষাঁড় গৰু শিঙত ধৰি বগৰাই দিব পাৰিছিল শংকৰদেৱ বহুত ডাঙৰলৈকে বিদ্যালয়লৈ যোৱা নাছিল লগৰীয়াৰ লগত খেল ধেমালি কৰি ফুৰিছিল সেইকাৰণে বুঢ়ীমাক খেৰহুতিয়ে শংকৰদেৱক এদিন মহেন্দ্ৰ কন্দলী টোললৈ লৈ গৈছিল সেই সময়ত স্কুলবিলাকক টোল বুলি কৈছিল মহেন্দ্ৰ কন্দলী টোলত অ আ ক খ শিকিয়ে শংকৰদেৱে এটা সুন্দৰ কবিতা ৰচনা কৰিছিল এতিয়া মই সেই কবিতাটি আবৃত্তি কৰি দিছোঁ কৰতল কমল কমল জল নয়ন ভৱদৱ দহন গহন বন শয়ন নপৰ নপৰ পৰ হস্তৰত গময় সভয় মভয় ভয় মম হৰ হততয় খৰতৰ বৰহৰ হত দখ বদন খগচৰ নগধৰ ফন ধৰ হয়ন জগদগ মপহৰ ভৱ ভয় তৰণ পৰ পদলয় কৰ কমল জনয়ন এই কবিতাটি মহেন্দ্ৰ কন্দলীয়ে শুনাৰ লগে লগে শংকৰদেৱৰ পাণ্ডিত্য উমান পাইছিল তাৰ পাছত শংকৰদেৱ ডাঙৰ হৈ বৰগীত ৰচনা কৰিছিল এতিয়া মই এটা বৰগীতৰ কলি গাই দিবলৈ লৈছোঁ গোপালে কি গতি কৰিলে গোপিন্দে মতি দিলে গোপালে কি গতি কৰিলে গোপিন্দে মতি দিলে নাথ বিফলে বয়স হব গেলৰে মতি দিলে নামঘৰ স্থাপন কৰিছিল অসমত খোল তাল ভাওনা আদিৰ প্ৰচলন কৰিছিল তেওঁ শিষ্যজনৰ নাম আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শংকৰদেৱ আৰু মাধৱদেৱে লগ হৈ এঘৰৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কয় 120 বছৰ বয়সত কোচবিহাৰৰ ভেলামধুপুৰ সত্ৰত
শংকৰদেৱে দেহত্যাগ কৰিছিল। এই মহাপুৰুষজনৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰি। সেইকাৰণে কবি যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল, তোমাৰ জীৱনীয়ে নে লিখে নে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। এতিয়া মই মাধৱদেৱৰ এফাকি ঘোষাৰে মোৰে বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেয়, জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ, ৰাম জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। দীপ্যমান গগৈ কাঁচিদৰীয়া আকাশৰ এটি শ্ৰৱণা আৰু বৰ্ণমণ্ডলৰ নিচিনাকৈ সদায় জিলিকি থাকক, আমি তাকে কামনা কৰিছোঁ। আৰু আমাৰ কণমানিজনৰ কাৰণে, এই কণমানি বক্তৃতা দিয়া এই কণমানিজনৰ কাৰণে দি হাত চাপৰি বিচাৰিছোঁ আমি আপোনালোকৰ পৰা। তোমাৰ মাৰ আৰু দেউতাৰ নাম কোৱাচোন। মোৰ দেউতাৰ নাম শ্ৰী দীপক গগৈ আৰু মোৰ মাৰ নাম শ্ৰী মধুস্মিতা গগৈ। তুমি কোন স্কুলত পঢ়িছা, কিহত পঢ়িছা? ভলকা ভৱন স্মাৰ্ট স্কুলত পঢ়োঁ মই, ক্লাছ 1। ভলুকা ভৱন স্মাৰ্ট স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ। আচলতে এইখিনি সময়ত আকৌ মোৰ এটা উক্তিলৈ মনত পৰিছে। ডক্টৰ APJ আব্দুল কালাম ছাৰে কৈ থৈ গৈছে যে অসম্ভৱ বুলি অভিধানত কোনো শব্দ নাই, যদি আমি চেষ্টা কৰোঁ তেতিয়াহ'লে সকলো সম্ভৱ। পুনৰবাৰ এটা হাত চাপৰি বিচাৰিছোঁ আৰু উদ্যোক্তাসকলক আমি তেখেতক শুভাশীষ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। Good evening everyone. Today I am going to deliver a speech on Mahapurush Srimanta Shankardeva. Mahapurush Srimanta Shankardeva was born in 1449 at Bordua of Nagaon district. His father was Kusumbar Bhaya and mother was Satya Sandhya. He lost his parents when he was very young. He brought up by his grandmother Khaishuti. Mahapurush Srimanta Shankardeva is a great and prominent figure in the history of Assamese society. Mahapurush Srimanta Shankardeva was an Assamese polymath, a saint scholar, poet, dancer, musician, playwright, actor, artist, social reformer, and the pioneer of religious movement of Assam. Mahapurush Srimanta Shankardeva was the founder of Satras, which are the primary practicing center of the Neo-Vaishnavite religion founded by him. He also created new forms of music which we call Borgit, Ongkya playwright, Bhavna, etc. Kirtan Ghosha, Gunmala and the translation of 12 Skanda Bhagavata are the prominent literary works of him. Unfortunately, this great figure was died in 1568 at Madhupur Shatra of Kusbihar. It is very difficult to cover his biography in a few words, so I conclude my speech with the great words written by his great follower Mahapurush Madhavdeva in Guru Bhattima.
জয় গুরু শংকৰ সৰ্বগুণাকৰ যাৰ কেৰি নাহিকে উপাম তুহাৰি চৰণে ৰেণু শতকোটি বাৰেক কৰোহু প্ৰণাম থেংক ইউ ধন্যবাদ আমি আৰণ্য মহন্তলৈ ধন্যবাদৰ কৃতজ্ঞতা জনাই